আৰে দাদা ক'ত আছে আধা ঘণ্টা হ'ল কেব বুক কৰিব এতিয়ালৈ আহি পোৱা নাই আপুনি মোৰ এফালে ইণ্টাৰভিউ আছে দাদা সোনকালে আহক 1 মিনিট হেল্ল' এই মোৰ কলা জোতাযোৰ ক'ত আছে মই দেখা নাই জোতা নাই মই আনা নাই ৰুমত আছে নেকি ভালদৰে চাচোন নাই দেখোন মই গোটেই ঘৰ উল্টা কৰি দিছিলোঁ ক'তোৱে পোৱা নাই দে পাবি দে মোৰ কেব আহিছে দে ৰাখিছোঁ দে দাদা অ' টি পি লওক আপুনি বহুত লেট কৰি দিলে দে কি কম দাদা কেব ড্ৰাইভাৰৰ ষ্ট্ৰাইক চলি আছে আপোনাৰ ভাগ্য ভাল মোক যে পালে ডক্টৰ অ' টি পি দিয়ক 1909 এতিয়া বলক সোনকালে বলক ইণ্টাৰভিউ লেট হৈছে মোৰ যাই আছোঁ তই দাদা গাড়ী ৰখক হেল্ল' আপুনি নাহে কিয় মই ইয়াত ৰৈ আছোঁ কেব লৈছে যদি নচলায় হেল্ল' মই ইয়াতে ৰুক্মিণী গাঁৱৰ এপি টাৱাৰৰ কাষত আছোঁ কি মানে 1 ঘণ্টা লাগিব যে ইয়াৰ পৰাও পিক কৰিব নোৱাৰে নেকি তই চা ভাই এতিয়া চাই ল প্ৰথমতে কেঞ্চেল কৰিব লাগিব তাৰপিছত বুক কৰিব লাগিব আপোনাৰ আছে ইণ্টাৰভিউ আৰু বাইদেউৰ আছে এক্সাম দুয়োৰে যদি মিছ হয় তেতিয়াহ'লে মোক কৈ লাভ নাই তাই এক্সাম দি কনচা আই আছব সিনো ইণ্টাৰভিউ দি কনচা কোম্পানী চিঅ' হ'ব অলপ মুখ চাম্ভালি কথা কবি তই মোক ব্যৱহাৰ শিকাবি যে নিজে ব্যৱহাৰ নাজান ভাই তাই ব্যৱহাৰ নাজানা বুলি কাক কৈছি তাই ব্যৱহাৰ নাজানা বুলি ইয়াত আৰু কোন আছে মই তাকেই কৈছোঁ আপুনি কৈ দিয়ক আৰে মোক মাফ কৰি দিয়ক আপোনালোকে যাব নালাগে মই কেব কেঞ্চেল কৰি দিওঁ अगर तुम साथ हो तेरी नजर में है तेरे सपनों दादा এইটো গান নাগাবচোন ওকে বেলেগ গান গাই আছো দাদা কি গান গাই আছে আপুনি ওকে বাইদেউ বেলেগ গান গাই আছো इसमें तेरा घाटा मेरा कुछ नहीं जाता ज्यादा আরে দাদা আপুনি গানটো বন্ধ কৰকচোন একদম ফালতু গায় আপুনি ওকে মদৰে সিঙ্গাৰক যদি ফালতু গোৱা বুলি কৈছে হ'ব দে হেল্ল' এই কুত্তা মোৰ জোতাযোৰ তই নিছে না হাই বেবি কোন বেবি মই তোমাৰ কথাকে ভাবি আছিলো দিয়া জান মোৰ কথা ভাবি আছা এই কি মোৰ কথা ভাববা নালাগে জোতাযোৰ লৈ আমাৰ অফিচত যাব দেৰি হৈছে বেবি আই লাভ ইউ টু এই পুৱাই ভাং খালি নেকি তই তোৰ কি বকি আছা দেখোন এগলা বেবি যাই আছো অলপ ৱেইট কৰা আৰু শুনাচোন বেবি মই এতিয়া কেৱল অচিনাকি মানুহৰ লগত আছো যে জানই নজৰ লাগিব পাৰে হ'ব দিয়া ফোনটো ৰাখিছো দিয়া নজৰ কি নজৰ মই দেৰিকে কথা পাতি আছো দিয়া বেবি বাই বেবি টেক কেয়াৰ লাভ ইউ টু হেল্ল' আৰে ভাই কিবা ৰোমান্টিক গান লগাই দিয়া না অলপ মানে আজি মই ৰোমান্টিক ফিল কৰি আছো কপিৰাইট লাগিব হে দাদা ৰব মই নিজে গাই দিছো আৰাধা হাই বেবি ইয়া বেবি ওকে আজি এক্সাম দি লগ পাই আছো দিয়া আৰু ৰাতিৰ প্লেনিংটো হ'ব দিয়া আজিকালি কি টেকনলজি আহিছে ন এটা ফোন নাকদতে আন এটা ফোন আহি যায় মেডামে জ্বলাবৰ কাৰণে কিন্তু ভাল ট্ৰাই কৰিছিল আপুনি আগপিনে চাই গাড়ী চলাই থাকিব নে পিছফালে মনোযোগ দি থাকিব সৰি চলাই আছো হয় বেবি আজি লগ কৰি দিয়া দাদা তাক কওক বেছিকে দাঁত উলিয়াই নাথাকে যাতে দাদা তাইক কওক মই দাঁত উলিয়াই থাকিম তাই কি কৰে কৰাক দাদা তাক কওক সি দাঁত উলিয়াই থাকক কাৰণ পাগলৰ বেলেগ কাম নাথাকে দাদা তাই একদম সঁচা কথা কৈছে এজন পাগলেহে পাগলৰ কথা জানে দাদা তাক কওক চুপ আৰে কি দাদা তাক কওক তাইক কওক
মোক ক'বলৈ টাইম দিছে নেকি আৰে মানিছোঁ কাজিয়া বোলা বস্তুটো থাকে ৰিলেশ্যনশ্বিপত কিন্তু প্ৰেম আৰু বিশ্বাস বোলা বস্তুটো থাকে ন বুজিয়েই নোপোৱা বুজি পাইছোন অলপ দাদা অঁ লেট হৈছে গাড়ীখন কিয় ৰখাইছে এটা পেচেঞ্জাৰ আহিছে 5 মিনিট ৱেইট কৰা আৰে দাদা লেট হৈছে সোনকালে বলক না ধেই মই কি কৈছিলোঁ বিশ্বাস ৰিলেশ্যনশ্বিপত বিশ্বাস বোলা বস্তুটো থাকিব লাগে মোকেই চোৱা মই পুৱা 5টা বজাত ওলাই আহোঁ ৰাতি 10টা বজাত যাওঁ সেই বুলি কি মোৰ পত্নীয়ে মোক ডিভৰ্চ দিব নেকি আমাৰ সংসাৰখন সুখেৰে 5 বছৰ চলিলেই দাদা অহ ভাইটি ইণ্টাৰভিউ লেট হৈছে ৰ'বা অলপ ৰ'বা কি গৰম দিছে আমাক চাই চিয়ন কৰা ড্ৰাইভাৰ মাক চাই হাপি আছো মাক চাই গালি ওলাই গেল মাক চাই চৰি মাক চাই ভাই আজি তামাম ফুটি দেখোন কাৰণটো কি ফুটি কথা নকৰে মাক চাই 3 দিন গা ধোৱা নাই মাক চাই আৰু গালি ওলাই গেল চৰি মাক চাই এই ভাই মুখখন ভাল কৰবি অলপ মাক চাই বল মাক চাই বলক দাদা ফাৰ্ষ্ট মোক ড্ৰপ কৰিব মোৰ ইণ্টাৰভিউ লেট হৈছে দাদা ফাৰ্ষ্ট মোক ড্ৰপ কৰিব মোৰ এক্সাম লেট হৈছে এই মাক চাই আগে মোক ড্ৰপ কৰ পাৰ কৰ 5 মিনিটত মাক চাই বেকআপ দিব গাৰ্লফ্ৰেণ্ডে মোক ঠিক আছে তোমাক মই ফাৰ্ষ্ট ড্ৰপ কৰিম প্ৰেমৰ কথা আছে নহয় আৰে দাদা মোৰ লেট হৈছে আৰে তোমালোক দুয়ে বেলেগৰ ঘৰ এখন কিয় ভাঙিব খুজিছা মাক চাই ভাই এটা কথা সুধো সুধাই মাক চাই তুমি বৌক প্ৰথমে কেনেকৈ প্ৰপ'জ কৰিছিলা কিবা ক'বা নাই তুমি কিবা ক'বা নাই ঠিক আছে আহিছোঁ তেন্তে কাইলৈ লগ পাম ঠিক আছে কাইলৈ লগ পাম বাই বাই আই লাভ ইউ ইনকে দুকে প্ৰপ'জ দিছে মাক চাই আচ্ছা ভাই আৰু এটা কথা সুধো সুধাই মাক চাই তুমি মোক ফাৰ্ষ্ট কিছ কেনেকৈ কৰিছিলা এইগিলা নাস্তা নকৰো ডাইৰেক্ট লাঞ্চ কৰোঁ মাক চাই দাদা এইবিলাক ফাল্টু কথা বাদ দিয়কচোন আৰু কি হ'ল মাক চাই মই বুজি নাপাওঁ তোমাৰ প্ৰেমৰ ওপৰত কি প্ৰব্লেম ভগৱানে ইমান ধুনীয়া বস্তু এটা বনাইছে তোমাৰ প্ৰব্লেমটো ক'ত মোকেই চোৱা মই আছোঁ মোৰ পত্নী আছে ভাই আছে ভাইৰ গাৰ্লফ্ৰেণ্ড আছে আমি চাৰিজনে কিমান ধুনীয়াকৈ সম্পৰ্কত আছোঁ ভাইক চোৱা ভাই কিমান ফূৰ্তিত আছে আৰু এই জগতখনত কিমান সম্পৰ্কত মানুহ বান্ধ খাই আছে কিন্তু তোমালোক দুয়োৰে প্ৰব্লেমটো কি প্ৰেমৰ ওপৰত ৰ মাক চাই পাৰ গাই পেলো মাক চাই তো ভাড়াটো লৰা কেবৰ হেল্ল' জাহাল মেক্সা মোৰ মানি বেগটো চুৰ হ'ল মেক্সা এতিয়া 120 টকা ভাড়া লৈ আগে বৰ মই এতিয়া আছো মেক্সাই পাৰ কৰিব গৈছো দিয়া মানে তাই মস্ত জিপ্ৰিয়া পইচা পইচা খৰচ নকৰে মাক্সাই সেইকাৰণে এইবিলাক নাটক কৰিব লাগে মাক্সাই তাই আছি মাক্সাই ঐ মোৰ নাম্বাৰ চাম্বাৰ আছিল নেকি নাই আছে মোৰ ভাল চিনাকি আছে মাক্সাতে যাব বাবাৰে ল ফোন নম্বৰটো ল মই ভাড়াটো লৈ কিনে লৈছো আচ্ছা যা ৰ মাক্সাই তুমি লাগাতকৈ বহুত এক্সাইটেড মাক্সাই মোতকৈ আগত আহিবা যা মাক্সাই দাদা বলক সোনকালে 1 মিনিট ৰবা মই বুক মাত দিও দেই এনেই দেৰি হৈছে মানে বৌ মই কি কৈছিলো আজিকালি এনেকুৱা লৰা পোৱাটো তুই কেনেকৈ চাইছা মাক্সাই মালতী তই মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ইনকে জানে মাক্সাই তোৰ নাম ইনকে জানে মাক্সাই কি হাজবেণ্ড মোৰ হাজবেণ্ড কি হাজবেণ্ড মাক্সাই ইমান দিনে মানে মই বুঢ়াৰ প্ৰেম কৰিছিলো মাক্সাই
ফেসবুকে মার দিলাম মাকসাই মোক ওই বইতে মারবো মাকসাই বলো 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 জান কোন গুলা তুমি জান রখা জান জান মোক পারলে জান বসো জান বেলেগ ক্যাব বুক কৰো নেকি কৰা